কৰিছ, DLED পাছ কৰিছ বা BEd পাছ কৰি থৈছ, তহঁতৰ কাৰণে ডিচেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেণ্ট ওলাব। যিখিনি আমাৰ বাছনি হৈ গৈছে, দুখনমান তালিকা এতিয়াও ওলাবলৈ বাকী আছে, LP UPৰ তালিকা ওলাবলৈ বাকী আছে। এই গোটেইখিনি শিক্ষক নিযুক্তি হৈ যাব আৰু ডিচেম্বৰ মাহত নহলে জানুৱাৰী মাহত আমাৰ আকৌ বিজ্ঞাপন ওলাব, এডভাৰটাইজমেণ্ট ওলাব। গতিকে এইবাৰ যিসকলে নাপালে তেওঁলোকক আপোনালোকে কৈ দিব যে তহঁতে মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই। যদি টেট পাছ কৰিছ, DLED পাছ কৰিছ বা BEd পাছ কৰি থৈছ, তহঁতৰ কাৰণে ডিচেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেণ্ট ওলাব, আকৌ বিজ্ঞাপন ওলাব আৰু তহঁতি সকলোৱে এপ্লাই কৰিব পাৰিবি। এই খবৰটো মানুহখিনিক দি দিব। পুনৰ আপোনালোক সকলোকে মই দীপান্বিতাৰ শুভেচ্ছা জ্ঞাপন কৰিলো। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে অসমত এটা দুখৰ পৰিস্থিতি বিৰাজমান হৈ আছে আৰু ইয়াৰ মাজত